নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নাছমাই মজিদ বন্ধুসকল বলগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, কাইলৈ পুনৰ অসম বন্ধ ঘোষণা। কাইলৈ অৰ্থাৎ 21 জানুৱাৰীত পুৱা 5 বজাৰ পৰা সন্ধিয়া 5 বজালৈ 12 ঘণ্টীয়া অসম বন্ধ ঘোষণা কৰা হৈছে। জনজাতিকৰণ আৰু পৃথক ক্ষমতাপুৰ ৰাজ্যৰ দাবীত এই বন্ধৰ আহ্বান জনাইছে সৌদৰ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছুৱে। উল্লেখযোগ্য যে অসম চৰকাৰে এই বন্ধ উঠাই ল'বলৈ দাবী জনাইছিল বা আহ্বান জনাইছিল, কিন্তু এই সন্দৰ্ভত আক্ৰাছুৰ হুংকাৰ যে আমি মন্ত্ৰী পীযুষ হাজৰিকাৰ কথা নামানো, কিয়নো পীযুষ হাজৰিকাই বিশেষকৈ এই বন্ধ উঠাই ল'বলৈ আহ্বান জনাইছিল। আৰু তাৰ পিছতে আক্ৰাছুৰ হুংকাৰ আমি পীযুষ হাজৰিকাৰ কথা নামানো। 21 জানুৱাৰীৰ দিনটোত দোকান পোহাৰ বন্ধ ৰাখিবই লাগিব, ৰাজপথত গাড়ী মটৰ নচলিব আৰু এই বন্ধ নামানিলে পৰিস্থিতি ভয়ংকৰ হ'ব। আমাৰ খং নুঠাব, নহ'লে কথা বেয়া হ'ব, এই হুংকাৰ আক্ৰাছুৰ। পৰৱৰ্তী খবৰ, অসমৰ মুছলমানৰ সন্তান এইবাৰ জিলিকিছে সুদূৰ লণ্ডনত। উৰুখা পূজা আৰু অসমীয়া মাধ্যমত পঢ়ি বঙাইগাঁৱৰ এইগৰাকী ইলিয়াছ হুছেইন আনচাৰীয়ে চাকৰি পালে লণ্ডনত। সুদূৰ লণ্ডনত পেৰালিগেল অফিচাৰ হিচাপে যোগদান কৰি বছৰি 37 লাখ টকাৰ দৰমহা পাব এইগৰাকী ইলিয়াছে। আৰু ইলিয়াছক লৈ এতিয়া গৌৰৱান্বিত ৰাজ্যবাসী। লণ্ডনত চাকৰি লাভ কৰিলে বঙাইগাঁৱৰ ইলিয়াছ হুছেইন আনচাৰীয়ে। অতি দৰিদ্ৰ পৰিয়ালৰ ইলিয়াছ হুছেইন আনচাৰী উজলি উঠিল সুদূৰ বিদেশত। লণ্ডনত পেৰালিগেল অফিচাৰ হিচাপে স্থায়ী চাকৰি লাভ অসম সন্তান আনচাৰীৰ। লণ্ডনত বঙাইগাঁৱৰ চাকলাৰ ইলিয়াছে বছৰি লাভ কৰিব এতিয়া 37 লাখ টকাৰ দৰমহা। ভাৰতীয় হিচাপত 37 লাখৰ দৰমহা পোৱাৰ লগতে থাকিব আন বহুতো সুবিধা। সুদূৰ লণ্ডনত দৰিদ্ৰ পৰিয়ালৰ ইলিয়াছে চাকৰি পোৱাত এতিয়া উৎফুল্লিত ৰাজ্যবাসী। আৰু ইলিয়াছৰ সফলতাত এতিয়া পিতৃ হাবিবুল্লাহ হুছেইনৰ চকুত সুখৰ চকুলো। ইলিয়াছ অতি মেধাৱী হোৱাৰ বাবে আজমল ফাউণ্ডেশ্যনে লৈছিল পঢ়া শুনাৰ দায়িত্ব। চাকলাত অসমীয়া মাধ্যমত পঢ়া শুনা কৰি লণ্ডনত বেৰিষ্টাৰ পঢ়িবলৈ গৈছিল ইলিয়াছ। আৰু এতিয়া লণ্ডনৰ বেৰিষ্টাৰ্ছ এণ্ড চলিচিটৰ লিগেল ফাৰ্মত পেৰালিগেল অফিচাৰ হিচাপে যোগদান কৰিছে এইগৰাকী ইলিয়াছ হুছেইনে। পৰৱৰ্তী খবৰ, আজি আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে শপত ল'ব ডনাল্ড ট্ৰাম্পে। দ্বিতীয়বাৰৰ বাবে আজি আমেৰিকাৰ 47 সংখ্যক ৰাষ্ট্ৰপতিৰূপে শপত ল'ব ডনাল্ড ট্ৰাম্পে। বনজুইত আমেৰিকা জ্বলি থকাৰ সময়তে শপত ল'ব নতুন ৰাষ্ট্ৰপতিয়ে। দ্বিতীয়বাৰৰ বাবে আজি আমেৰিকাৰ 47 সংখ্যক ৰাষ্ট্ৰপতিৰূপে শপত ল'ব ডনাল্ড ট্ৰাম্পে। আৰু ট্ৰাম্পৰ এই শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব ইলন মাস্ক, জেফ বেজছ, মাৰ্ক জুকাৰবাৰ্গৰ লগতে আন বহুতো গণ্যমান্য ব্যক্তি। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ৰাজ্যবাসীলৈ বেয়া খবৰ। ৰাজ্যত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল। ৰাজ্যবাসীক পুনৰ মাধমাৰ সুধাবলৈ সাজু হৈছে APDCL। এইবাৰ 3টা স্লেবত বিদ্যুতৰ মাচুল বৃদ্ধিৰ পৰিকল্পনা APDCLৰ। বিদ্যুৎ নিয়ামক আয়োগৰ ওচৰত APDCLৰ এই সন্দৰ্ভত আবেদন। প্ৰথম স্লেবৰ দিনৰ ভাগত প্ৰতি ইউনিটত 6.99 টকা, পিক আৱাৰত প্ৰতি ইউনিটত 9.62 টকা আৰু নিশাৰ ভাগত প্ৰতি ইউনিটত 8.98 টকা নিৰ্ধাৰণ শক্তি বিভাগৰ। আৰু এই প্ৰস্তাৱ গৃহীত হ'লে 1 এপ্ৰিলৰ পৰা ৰাজ্যত কাৰ্যকৰী হ'ব এই নতুন নিৰিখ। পৰৱৰ্তী খবৰ, গুৱাহাটীত পুনৰ চিয়াম ভিজিলেন্সৰ অভিযান। এইবাৰ গুৱাহাটীৰ ABCৰ আনন্দনগৰত কোকৰাঝাৰৰ CDPO সূৰ্য বৰুৱাৰ ঘৰত চিয়াম ভিজিলেন্সৰ অভিযান। বৰুৱাৰ বাসগৃহত এটা পিষ্টল আৰু 4 জাই সজীৱ গুলী উদ্ধাৰ কৰা হৈছে। লগতে নগদ কেইবা লাখ টকা লাভ কৰিছে চিয়াম ভিজিলেন্সৰ দলে। টকা গণনা কৰিবলৈ এই মুহূৰ্তত ভিজিলেন্সৰ দলে আনিছে টকা গণনা কৰা মেচিন। উল্লেখযোগ্য যে মাহিলী মাত্ৰ 70,000 টকাৰ দৰমহা পোৱা বৰুৱাৰ পাহাৰসম সম্পত্তি দেখি হতভম্ব হৈ পৰিছে চিয়াম ভিজিলেন্সৰ দল।
পৰৱৰ্তী খবৰ ৰাজ্যৰ মিয়া মুছলমানসকলক জনগোষ্ঠীৰ স্বীকৃতি প্ৰদান কৰিব লাগে হিমন্ত চৰকাৰে মিয়াক জনগোষ্ঠী হিচাপে চৰকাৰে স্বীকৃতি প্ৰদানৰ দাবী সৌদ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমচুৰ আৰু এই সন্দৰ্ভত শীঘ্ৰে সমগ্ৰ অসমত গঢ়ি তোলা হ'ব এক বৃহৎ জনমত এই মন্তব্য আমচুৰ পৰৱৰ্তী খবৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ পৰা গুজৰাটৰ আম্বানীৰ চিৰিয়াখানালৈ হাতী সৰবৰাহ সন্দৰ্ভত এইবাৰ মুখ খুলিছে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ মন্তব্য গুজৰাটলৈ অসমৰ পৰা কোনো ধৰণৰ হাতী সৰবৰাহ কৰা হোৱা নাই অসমৰ পৰা গুজৰাটলৈ হাতী সৰবৰাহৰ বাতৰি অযুক্তিকৰ আৰু মিছা আখ্যা মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰৱৰ্তী খবৰ দেশৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীলৈ ভাল খবৰ নিবনুৱা যুৱক যুৱতীসকলক এইবাৰ চৰকাৰে দিব প্ৰতি মাহে ৮৫০০ টকাকৈ আৰু মহিলাসকলক দিব ২৫০০ টকাকৈ প্ৰতিশ্ৰুতি পূৰণ আৰু আঁচনি ৰূপায়ণত বিজেপিক এইবাৰ পিছ পেলালে কংগ্ৰেছে দিল্লীত আবক প্ৰত্যাহ্বান কংগ্ৰেছৰ দিল্লী বিধানসভা নিৰ্বাচনৰ পূৰ্বে কেইবাটাও গেৰাণ্টিৰে এইবাৰ দিল্লী দখল কৰাৰ লক্ষ্য কংগ্ৰেছৰ বিজেপিক পিছ পেলাই সৰ্ববৃহৎ আঁচনি ঘোষণা এইবাৰ কংগ্ৰেছ দলৰ মহিলাৰ বাবে কংগ্ৰেছে আনিলে সৰ্ববৃহৎ আঁচনিৰ গেৰাণ্টি প্ৰতিশ্ৰুতি পূৰণ আৰু আঁচনি ৰূপায়ণত বিজেপিক পিছ পেলালে কংগ্ৰেছে প্ৰতিগৰাকী মহিলাক কংগ্ৰেছে দিব প্ৰতি মাহে ২৫০০ টকাকৈ আৰু মহিলাৰ বাবে প্ৰতিটো প্ৰয়োজন পূৰণ কৰাৰ প্ৰতিশ্ৰুতি কংগ্ৰেছৰ মাত্ৰ ৫০০ টকাত কংগ্ৰেছ চৰকাৰ প্ৰদান কৰিব ৰন্ধন গেছৰ চিলিণ্ডাৰ দিল্লীত কংগ্ৰেছ চৰকাৰ আহিলেই লাভ কৰিব এইসমূহ আঁচনিৰ সুবিধা দিল্লী বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ এই বৃহৎ গেৰাণ্টি কংগ্ৰেছ চৰকাৰ আহিলে লাভ কৰিব ৩০০ ইউনিট বিনামূলীয়া বিদ্যুৎ আৰু লগতে লাভ কৰিব ২৫ লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা সেৱা আৰু মহাকুম্ভৰ দৰেই দিল্লীত উদযাপন কৰা হ'ব ছট মহাপৰ্ব যমুনাৰ পাৰত ছট মহাপৰ্বৰ বাবে নিৰ্ধাৰণ কৰা হ'ব বিশেষ স্থান ছট মহাপৰ্বৰ বিশেষ স্থানক ঘোষণা কৰা হ'ব জিলাৰূপে আৰু নিবনুৱা যুৱক যুৱতীৰ পূৰণ কৰিব প্ৰতিটো সপোন নিবনুৱা যুৱক যুৱতীসকলক প্ৰতি মাহে দিব ৮৫০০ টকাকৈ লগতে দিব ১ বছৰৰ এপ্ৰেণ্টিছশ্বিপ দিল্লী বিধানসভা নিৰ্বাচনৰ পূৰ্বে এইসমূহ বৃহৎ বৃহৎ গেৰাণ্টি দিছে দিল্লীৰ জনতাক কংগ্ৰেছ দলে পৰৱৰ্তী খবৰ অসমত পুনৰ ভয়ংকৰ গুলিয়াগুলি এইবাৰ নামেৰী ৰাষ্ট্ৰীয় উদ্যানত ভয়ংকৰ গুলিয়াগুলি বনকৰ্মীৰ গুলীত মৃত্যু হৈছে এগৰাকী চোৰাং চিকাৰীৰ নামেৰী ৰাষ্ট্ৰীয় উদ্যানত বনকৰ্মীৰ সৈতে চোৰাং চিকাৰীৰ ভয়ংকৰ গুলিয়াগুলি আৰু এই ঘটনাত বনকৰ্মীৰ গুলীত নিহত হৈছে এগৰাকী চোৰাং চিকাৰী উদ্যানখনৰ দুৰ্গম অঞ্চলত এই ঘটনা সংঘটিত হৈছে পহু নিধন কৰিবলৈ উদ্যানখনত প্ৰৱেশ কৰিছিল এই চিকাৰীটো আৰু চিকাৰীটোৰ পৰা উদ্ধাৰ কৰা হৈছে হস্তনিৰ্মিত বন্দুক আৰু এটা মৃত পহু এই পৰ্যন্ত উদ্ধাৰ হোৱা নাই নিহত চিকাৰীটোৰ পৰিচয় পৰৱৰ্তী খবৰ ৰাজপথত দাদাগিৰি দেখুওৱা বীৰ লাচিত থানাৰ নেতাক আটক আৰক্ষীৰ যোৰহাট আৰক্ষী আটক কৰিছে ঋতু ফুকনক বীৰ লাচিত থানাৰ যোৰহাট আঞ্চলিকৰ সাধাৰণ সম্পাদক এইগৰাকী ঋতু ফুকন উল্লেখযোগ্য যে ৰাজপথত বীৰত্ব প্ৰদৰ্শন কৰি উপৰ্যুপৰি প্ৰহাৰ কৰিছিল এগৰাকী যুৱতীক আৰু তাৰ পিছতে যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বীৰ লাচিত থানাৰ নেতা ঋতু ফুকনক পৰৱৰ্তী খবৰ কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ ঘোষণা এতিয়াৰ পৰা ফেচবুক ইনষ্টাগ্ৰাম টুইটাৰ ইউটিউব এইসমূহ একাউণ্ট খুলিব নোৱাৰিব ১৮ বছৰৰ তলৰ লোকে অৰ্থাৎ ১৮ বছৰৰ তলৰ লোকে ব্যৱহাৰ কৰিব নোৱাৰিব ছ'চিয়েল মিডিয়া ডিজিটেল তথ্য সুৰক্ষা আইনৰ অধীনত ইতিমধ্যে খচৰা যুগুত কৰিছে ভাৰত চৰকাৰে অসমতো বলবৎ হ'ব এই নতুন আইন চাওঁ আহক এই সন্দৰ্ভত সবিশেষ ১৮ বছৰৰ তলৰ কোনো কিশোৰে খুলিব নোৱাৰিব ছ'চিয়েল মিডিয়াৰ একাউণ্ট ফেচবুক ইনষ্টাগ্ৰাম টুইটাৰ ইউটিউব একাউণ্ট খুলিব নোৱাৰিব ১৮ বছৰৰ তলৰ যুৱক যুৱতীয়ে ছ'চিয়েল মিডিয়াৰ সকলো প্লেটফৰ্মতে নিষিদ্ধ কৰা হৈছে ১৮ বছৰৰ তলৰ শিশু আৰু কিশোৰক ডিজিটেল তথ্য সুৰক্ষা আইনৰ অধীনত যুগুত কৰা হৈছে এই খচৰা
আৰু অসমতে বলবৎ হ'ব এই নতুন আইন। কেন্দ্ৰীয় চৰকাৰৰ লগতে প্ৰতিখন ৰাজ্যতে শীঘ্ৰেই আহিব এই নতুন আইন। কিশোৰৰ অপৰাধৰ প্ৰৱণতা ৰোধ কৰিবলৈ এই কেতবোৰ বিশেষ পদক্ষেপ হাতত লৈছে ভাৰত চৰকাৰে। আৰু এতিয়াৰ পৰা ছ'চিয়েল মিডিয়াৰ একাউণ্ট খুলিবলৈ লাগিব অভিভাৱকৰ অনুমতি। ইয়াৰ বাবে অভিভাৱকৰ পৰা অনুমতি বিচাৰিছে চৰকাৰে। অনুমতি অবিহনে একাউণ্ট খুলিলে পৰিব বিপদত। এই নতুন আইনত এইসমূহ কথা উল্লেখ কৰা হৈছে।